কাৰ্বি আংলঙৰ ডেনগাঁৱত বিশাল জনসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অংশগ্ৰহণ উগ্ৰপন্থী সদস্য মূল সুঁতিলৈ ঘূৰি অহাৰ বাবে শান্তি প্ৰতিষ্ঠা হৈছে বুলি শ্বাহৰ মন্তব্য গুৱাহাটীৰ গড়ভঙা পথৰ চাৰাপভাট্টি চাৰিআলিত 2 লেনযুক্ত উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰু আহমেদাবাদ ক্ৰিকেট টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 10 উইকেটত জয়লাভ শৃংখলাত 2-1 অগ্ৰগতি নমস্কাৰ পুৱাৰ বাতৰি হৈতে ষ্টুডিঅত মই ৰশ্মিৰেখা শৰ্মা এতিয়া বিটং বাতৰি কাৰ্বি আংলঙৰ ডেনগাঁৱত ঐক্য শান্তি আৰু উন্নয়নৰ বাবে আয়োজিত এখন বিশাল জনসভাত কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰে এই সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে ধৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত আছিল সভাত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে কাৰ্বি পাহাৰক আটাইতকৈ উন্নত অঞ্চল হিচাপে গঢ়ি তুলিব বুলি উল্লেখ কৰে শেহতীয়াকৈ বহুকেইটা উগ্ৰপন্থী সংগঠনৰ সদস্যই হিংসাৰ পথ পৰিহাৰ কৰি মূল সুঁতিলৈ ঘূৰি অহাৰ বাবে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাই ক্ষিপ্ৰ গতিত শান্তি আৰু সমৃদ্ধিৰ পথেৰে ধাৱমান হৈছে বুলিও তেওঁ মন্তব্য কৰে यहाँ की भूमि को रक्त रंजित किया और जब मैं आज आ रहा हूँ तब मुझे मालूम पड़ा है कि यहाँ पर कुछ ही दिन पहले जो घटनाएं घटी हैं मैं बाद में बताता हूँ इसके कारण चिरकाल तक एक लंबे समय तक शांति और विकास के रास्ते पर ये पहाड़ी क्षेत्र आगे बढ़ जाएगा মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিয়া ভাষণত কাৰ্বি আংলংবাসীক ধন্যবাদ জ্ঞাপন কৰি কয় যে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলংবাসীয়ে প্ৰমাণ কৰি দেখুৱালে যে তেওঁলোকে কেৱল শান্তি আৰু উন্নয়নহে বিচাৰে नाइंसाफी किया था पहाड़ी इलाका में ना कोई बड़ा एजुकेशनल इंस्टीट्यूशन था ना मेडिकल कॉलेज था नहीं बड़े कोई प्रतिष्ठान था लेकिन परम आदरणीय प्रधानमंत्री मोदी जी ने और आपने मिलकर हमारे हर प्रांतों को असम और नॉर्थ ईस्ट को उजागर किया और देश के अंदर बहुत बड़ा पहचान दिया और प्रगति के लिए बहुत बड़ा मदद की নগাঁও জিলাৰ ভেৰভেৰিত প্ৰায় 60 বিঘা মাটিত থকা 126 ফুট উচ্চতাৰ মহামৃত্যুঞ্জয় মন্দিৰটো কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দৰ্শন কৰে ইয়াৰ পিছতে তেওঁ 250 গৰাকী পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজত যজ্ঞত ভাগ লয় বৰ্তমানে প্ৰাণ প্ৰতিষ্ঠা পৰ্ব চলি থকা মন্দিৰটো কাইলৈৰ পৰা ধৰ্মপ্ৰাণ ৰাইজৰ বাবে মুকলি কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে বিশ্বৰ ভিতৰতে আটাইতকৈ উচ্চতাৰ শিৱলিংগ থকা মন্দিৰটোৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীজনে অসমবাসীৰ শলাগ লয় অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসকে ধৰি বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল आज इस पवित्र स्थान पर एक महान आत्मा के संकल्प की परिपूर्ति हो रही है मुझे विश्वास है ईसाई परंपरा का और वैष्णव परंपरा का दोनों का आसान बहुत बड़ा वहन करता रहा है आज यहाँ पर इस शिवलिंग की प्राण प्रतिष्ठा होने से निश्चित ही प्रभु शिव का हम सब पर आसान पर কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নগাঁও জিলাৰ বৰদুৱাত কালি বটদ্ৰুৱা থানৰ সৌন্দৰ্য বৃদ্ধি প্ৰকল্পৰ শুভাৰম্ভ কৰে থানখনৰ উন্নয়নৰ বাবে 180 কোটিৰো অধিক টকা ব্যয় কৰা হ'ব এই উপলক্ষে বৰদুৱাত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভক্তি মাৰ্গৰ জৰিয়তে ৰাষ্ট্ৰক এটা নতুন পথৰ সন্ধান দিছিল এখন সংগতিপূৰ্ণ সমাজ গঢ়াৰ ক্ষেত্ৰত মহাপুৰুষগৰাকীৰ অৱদানৰ কথা গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে সমগ্ৰ বিশ্বতে তেওঁৰ আদৰ্শ সদায় প্ৰাসংগিক হৈ থাকিব বিজেপি পুনৰ শাসনলৈ আহিলে অহা 5 বছৰৰ ভিতৰত ৰাজ্যখনক বানপানীমুক্ত কৰিব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমাজত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰভাৱ বিস্তাৰ কৰাৰ ক্ষেত্ৰত ছাত্ৰসকলক শিক্ষা প্ৰদান কৰাৰ বাবে আহ্বান জনায় গুৱাহাটীৰ গড়ভঙা পথৰ
চাৰাবভাট্টি চাৰিআলিত কালি 2 লেনযুক্ত উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয়। মহানগৰবাসীক যান-জঁটৰ পৰা সকাহ দিয়া আৰু যাতায়াত ব্যৱস্থা অধিক সুচল কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ পুঁজিৰ অধীনত লোকনিৰ্মাণ বিভাগে 790 মিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতুখন নিৰ্মাণ কৰিব। প্ৰায় 150 কোটি টকা ব্যয় হ'বলগীয়া সেতুখনৰ নিৰ্মাণ কাৰ্যৰ কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰে। এই উপলক্ষে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় খেলপথাৰত আয়োজিত সভাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীক পৰ্যটনৰ আকৰ্ষণীয় স্থল হিচাপে গঢ় দিব লাগিব আৰু উন্নত বিজ্ঞান প্ৰযুক্তিৰ সহায়েৰে নৱপ্ৰজন্মই মহানগৰখনৰ উন্নয়নত সহযোগ কৰিব লাগিব বুলি মন্তব্য কৰে। লগতে তেওঁ কয় যে কেৱল আন্তঃগাঁথনি শক্তিশালী কৰিলে নহ'ব, মহানগৰখনক পৰিষ্কাৰ কৰাৰ দায়িত্ব ৰাইজে ল'ব লাগিব। সভাত লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ কুইন ওজা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আদিকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত আছিল। এইখন চহৰক পৰিষ্কাৰ কৰি ৰখাৰ আপোনালোকেও সংকল্প ল'ব লাগিব। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত ভাৰত এক গোলকীয় কেন্দ্ৰ হিচাপে পৰিচিত হ'ব। তামিলনাডুৰ কয়ম্বটুৰত কালি ৰাজ্যখনৰ পশ্চিম আৰু দক্ষিণ অঞ্চলৰ কেইবাটাও গৃহ নিৰ্মাণ, পথ নিৰ্মাণকে ধৰি কেইবাটাও প্ৰকল্প উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়। এই প্ৰকল্পৰ বাবে 12,000 কোটি টকাতকৈও অধিক টকা ব্যয় কৰা হৈছে। এই পৰিযোজনাত 9খন স্মাৰ্ট চিটিৰ বাবে নিয়ন্ত্ৰণ কেন্দ্ৰ আৰু 5 মেগাৱাটৰ সৌৰ শক্তি অন্তৰ্ভুক্ত হৈ আছে। বিগত 70 বছৰ ধৰি গৃহহীন হৈ থকা লোকসকলৰ বাবে 4,000 ঘৰ উদ্বোধন কৰি গৌৰৱবোধ কৰা বুলি প্ৰধানমন্ত্ৰী মন্তব্য কৰে। Has a glorious history of sea trade and port-led development. I am happy to launch various projects related to BO Chidambaram Port Thoothukudi. The projects launched today will further strengthen the cargo handling ability of the port. It will even support the Green Port Initiative. Apart from this, we will take further steps to make the port into a big transshipment port in the East Coast. Whenever ports are more efficient, it contributes to India being Atmanirbhar and a global hub for trade as well as logistics. কেন্দ্ৰীয় চৰকাৰে কালি অনলাইন ষ্ট্ৰিমিং আৰু সামাজিক মাধ্যমৰ মঞ্চসমূহৰ বাবে কিছুমান পৰামৰ্শাৱলী আৰু ডিজিটেল মিডিয়া এথিক্স কোড ঘোষণা কৰে। এই সম্পৰ্কে নতুন দিল্লীত যোগাযোগ আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে সংবাদ মাধ্যমৰ আগত কয় যে এই পৰামৰ্শাৱলীৰ অধীনত সামাজিক মাধ্যমৰ মঞ্চসমূহে অভিযোগসমূহ চোৱা চিতা কৰিবলৈ বিভিন্ন বিষয়া নিয়োগ কৰিব লাগিব। তদুপৰি সামাজিক মাধ্যমৰ মঞ্চসমূহে আপত্তিজনক বা ক্ষতিকাৰক যিকোনো বিষয় দৃষ্টিগোচৰ হ'লে সেইবোৰৰ প্ৰথম উৎসৰ বিষয়ে ঘোষণা কৰিব লাগিব। সামাজিক মাধ্যমৰ অপব্যৱহাৰৰ বিষয়ে চৰকাৰলৈ বিভিন্ন ধৰণৰ অভিযোগ আহি থকা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে OTT আৰু ডিজিটেল মাধ্যমৰ অঞ্চলসমূহৰ নিয়ন্ত্ৰণৰ বাবে 3 খলপীয়া ব্যৱস্থাৰ বিষয়ে ঘোষণা কৰে। We have not taken any additional power in these guidelines. The oversight mechanism, as explained by Ravi Shankar ji, exists. And it will exist. Prakash, to take this. I want to make very clear to my learned journalist friends that we have not framed any new law. গুৱাহাটী মহানগৰীক দেশৰ ভিতৰতে অন্যতম পৰিষ্কাৰ তথা স্বচ্ছ চহৰ হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত আয়োজিত স্বচ্ছতা প্ৰতিযোগিতাৰ বঁটাসমূহ কালি প্ৰদান কৰা হয়। উজান বজাৰস্থিত গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বঁটাসমূহ প্ৰদান কৰি কয় যে সমাজৰ সচেতন নাগৰিকসকলে চহৰখন পৰিষ্কাৰ হৈ থকাত সহযোগিতা আগবঢ়াব লাগিব। উল্লেখযোগ্য যে স্বচ্ছ সৰ্বেক্ষণ আঁচনিৰ সৈতে সংগতি ৰাখি মহানগৰীৰ বিভিন্ন বিদ্যালয়, চিকিৎসালয়, হোটেল, চৰকাৰী কাৰ্যালয়, বজাৰ আদিৰ মাজত স্বচ্ছতাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। প্ৰতিযোগিতাৰ প্ৰতিটো শিতানতে প্ৰথম 3 গৰাকী বিজয়ীক ট্ৰফি আৰু প্ৰমাণ পত্ৰৰে পুৰস্কৃত কৰা হয়। প্ৰত্যেকটো শিতানত যিখন অনুষ্ঠানে আটাইতকৈ উৎকৃষ্ট বুলি তেখেতসকলক স্বীকৃতি দিয়া হয়, তেখেতসকলক আমি প্ৰথম, দ্বিতীয় আৰু তৃতীয়ভাৱে পুৰস্কাৰ কৰিম। আজি সেই যিটো প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাৰ বিভিন্ন শিতানত যিসকল আমাৰ এই আমাৰ যিখিনি
আমাৰ মানুহ আছিলে যিখিনি এই প্ৰতিযোগিতাটো কৰিছিলে বিচাৰকসকলে যিসকলৰ নাম ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কালি অধ্যাপক LK নাথক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে নিযুক্তি দিয়ে ৰাজভৱনৰ পৰা জাৰি কৰা এখন প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰা হয় উপাচাৰ্য হিচাপে নিযুক্তি পোৱা অধ্যাপক নাথ বিশ্ববিদ্যালয়খনৰ ফাৰ্মাচিউটিকেল সায়েন্স বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয়খন টেষ্টৰ কালি দ্বিতীয় দিনাই ভাৰতে ইংলেণ্ডক 10 উইকেটত পৰাজিত কৰিবলৈ সক্ষম হয় ভাৰতে পূৰ্বৰ 3 উইকেটত সংগ্ৰহ কৰা 99 ৰানৰ পৰা খেল আৰম্ভ কৰি প্ৰথম ইনিংছত 145 ৰানত আটাইকেইটা উইকেট হেৰুৱায় অপেনাৰ ৰোহিত শৰ্মাই সৰ্বাধিক 66 ৰান কৰে ইংলেণ্ডৰ হৈ অধিনায়ক জো ৰুটে 5টা উইকেট দখল কৰে ইয়াৰ পিছতে ইংলেণ্ডে নিজৰ দ্বিতীয় ইনিংছত মাত্ৰ 81 ৰানতে আটাইকেইটা উইকেট হেৰুৱায় স্পিনাৰ অক্সৰ পেটেলে দ্বিতীয় ইনিংছতো 5টা উইকেট দখল কৰে বিজয়ৰ বাবে মাত্ৰ 49 ৰানৰ লক্ষ্য আগত লৈ ভাৰতে 8 অভাৰত এটা উইকেট নেহেৰুৱাকৈ বিজয় সাব্যস্ত কৰে উল্লেখযোগ্য যে ইংলেণ্ডে নিজৰ প্ৰথম ইনিংছত মাত্ৰ 112 ৰানৰ সংগ্ৰহ কৰিছিল অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটসমূহক ৰাজ্য চৰকাৰৰ বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ আঁচনিৰ জৰিয়তে প্ৰথম পৰ্যায়ত মূলধন হিচাপে 50,000 টকা আৰু জীৱিকা সখী এক্সপ্ৰেছ নামেৰে প্ৰতিগৰাকী হিতাধিকাৰীক একোখনকৈ স্কুটি প্ৰদান কৰি আহিছে কালি গোৱালপাৰা জিলাত এই আঁচনিৰ শুভাৰম্ভ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বিধায়ক আব্দুল ৰছিদ মণ্ডল জিলা গ্ৰামোন্নয়ন অভিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰী আদি উপস্থিত আছিল উল্লেখযোগ্য যে আঁচনিখনৰ অধীনত জিলাখনৰ 2461টা আত্মসহায়ক গোটে 50,000 টকা আৰু 121 গৰাকী হিতাধিকাৰীয়ে একোখনকৈ স্কুটি লাভ কৰিব বিভিন্ন আঁচনিসমূহ বা তেখেতসকলৰ ট্ৰেইনিংসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যি অসুবিধা হয় সেইটো দূৰ কৰিবৰ কাৰণে যোগাযোগ ব্যৱস্থা সচল কৰিবৰ কাৰণে আৰু সেইকাৰণে আজি এই আঁচনিটোৰ যোগেদি সেইকাৰণে এক্সপ্ৰেছ এক নামটো দিছে এক্সপ্ৰেছ জীৱন সাখী এক্সপ্ৰেছ গতিকে তেখেতসকলে এক্সপ্ৰেছ যেনেকৈ তীব্ৰ গতিত আগবঢ়ায় সেই ধৰণে যাতে মহিলাসকলে আগবাঢ়িবৰ কাৰণে জীৱন সখীসকলে কাম কাজ কৰিব পাৰে স্কুটি প্ৰদান কৰিছে স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি অসমত এতিয়ালৈকে 1,89,470 গৰাকী লোকক প্ৰথম পালি আৰু 21,536 গৰাকী লোকক দ্বিতীয় পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে আনহাতে ৰাজ্যখনত এতিয়ালৈকে 2,14,770 জন লোক কোভিডৰ পৰা আৰোগ্য হৈ উঠিছে ইফালে মুঠ আক্ৰান্তৰ সংখ্যা 2,17,484 লৈ বৃদ্ধি পাইছে ইয়াৰে 274 জন ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৰাজ্যত 1,091 জন লোকৰ এই ৰোগত মৃত্যু হৈছে গোপন তথ্যৰ ভিত্তিত চিৰাং জিলা আৰক্ষীয়ে বিজনী আৰক্ষীৰ সহযোগত অভিযান চলাই কালি বিজনীৰ কাউয়াটিঙত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে অবৈধ নিচাযুক্ত সামগ্ৰীখিনিৰ লগতে দুখন বাহন আৰু প্ৰেমানুল হুছেইন নামৰ ড্ৰাগছ ব্যৱসায়ীজনক আটক কৰিবলৈ সক্ষম হয় গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ কাৰ্বি আংলঙৰ ডেনগাঁৱত বিশাল জনসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অংশগ্ৰহণ উগ্ৰপন্থী সদস্য মূল খুঁটিলৈ ঘূৰি অহাৰ বাবে শান্তি প্ৰতিষ্ঠা হৈছে বুলি শ্বাহৰ মন্তব্য গুৱাহাটীৰ গড়ভঙা পথৰ চাৰাবভাটি চাৰিআলিত 2 লেনযুক্ত অৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰু আহমেদাবাদ ক্ৰিকেট টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 10 উইকেটত জয়লাভ শৃংখলাত 2-1 অগ্ৰগতি বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখক সাবুনেৰে সঘনাই হাত ধুই থাকক বা হ্যান্ড স্যানিটাইজাৰ ব্যৱহাৰ কৰক আৰু মাস্ক সঠিকভাৱে পিন্ধিবলৈ নাপাহৰিব মাস্ক আপ ইণ্ডিয়া আমাৰ আজিৰ পুৱাৰ বাতৰি ইমানতে শেষ হ'ল পৰৱৰ্তী বাতৰি আবেলি 4 বজাত প্ৰচাৰিত হ'ব নমস্কাৰ